আজি আমাৰ সাউথ চামৰা মানকাছৰ জিলাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আছিলে। বিশেষকৈ নতুনকৈ যেহেতু আপোনালোকে গম পাইছে চাগে, নতুন আমাৰ ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটিৰ তালিকা প্ৰকাশ পাইছে APCCৰ ফালৰ পৰা। সেই আপোনাৰ নতুন যিটো কমিটি আছে আমাৰ DCC বিষয়ববীয়াসকলৰ লগত আমাৰ পৰিচয় পৰ্ব আছিলে আৰু আগন্তুক দিনত আমি সাংগঠনিক দিনত কেনেকৈ কাম কৰিব লাগে, 2026 চনত আমি কেনেকৈ আমাৰ মানকাছৰ সমষ্টি দখল কৰিব পাৰোঁ, কংগ্ৰেছ দখল কৰিব, তাৰ ওপৰত এটা আলোচনা হ'ল। বিশেষকৈ আমাৰ পৰিচয় পৰ্ব আৰু সাংগঠনিক দিশতহে আমাৰ আলোচনা আছিলে আজি। পূৰ্বৰ পৰা মানকাছৰ যিটো জিলা বিশেষকৈ সমষ্টিত আমাৰ সাংগঠনিক ভেটি শক্তিশালী আছে আৰু বিশেষকৈ গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়াৰ পৰা সভাপতিৰ দায়িত্ব লৈছে, কেৱল মানকাছৰ নহয়, আপোনালোকে অসমৰ প্ৰেক্ষাপট যদি আপোনালোকে লক্ষ্য কৰে, উজনি অসমৰ হয়, নামনি, বৰাকবেলি, চবতে কংগ্ৰেছৰ ভেটি শক্তিশালী হৈ আছে আৰু সকলো শ্ৰেণীৰ মানুহে কংগ্ৰেছ দলক আঁকোৱালি লৈ আছে আৰু তাৰে যদি প্ৰতিফল হিচাপে তাৰে প্ৰভাৱ মানকাছৰতো পৰিছে। আপোনাৰ যোৱা লোকসভা নিৰ্বাচনৰ ফলাফল চাওক, পঞ্চায়ত নিৰ্বাচনৰ ফলাফল চাওক, মানকাছৰ সমষ্টিত ইতিমধ্যে আমাৰ কংগ্ৰেছ দলৰ যিটো ভেটি আমাৰ শক্তিশালী আৰু নতুনকৈ আমি কাম কৰি আছোঁ যাতে আমি 80 to 90% ভোট লাভ কৰিব পাৰোঁ। 100% ভোট লাভ কৰা সম্ভৱ নহয় যদি UDF ইতিমধ্যে মানকাছৰ সমষ্টিত নাই বুলিয়ে জানে, AGP BJPও নাই। তো সেইকাৰণে কিছুমান মানুহ আপোনাৰ এতিয়া কংগ্ৰেছ দলত মুকলিকৈ আহিবলৈ টান পাই আছে, তেওঁলোকে বেলেগ দলত কিবা থাকিব পাৰে, সেইখিনি মানুহক আমি কেনেকৈ কংগ্ৰেছৰ পতাকাৰ তলত আনিব পাৰোঁ। মানে আমি বিচাৰোঁ যে মানকাছৰ সমষ্টিত বেলেগ কোনো দল যাতে প্ৰাৰ্থিত্বই দিবলৈ সাহস নকৰে, তেনেকুৱা পৰ্যায়লৈকে আমি সাংগঠনিক ভেটি লৈ যাবলৈ আমি প্ৰচেষ্টা চলাই আছোঁ। আৰু আমাৰ যি মণ্ডল কংগ্ৰেছবোৰ আছে, ব্লক কংগ্ৰেছ আছে, আমাৰ 35টা মণ্ডলতে আমি অবজাৰ্ভাৰ দিয়া হ'ব, ইনচাৰ্জ দিয়া হ'ব আৰু বুথ কমিটিবিলাক আমাৰ হৈ আছে। আমাৰ 21জনীয়া বুথ কমিটি আমি প্ৰস্তুত কৰি আছোঁ আৰু বিয়ালেৰ তালিকা ইতিমধ্যে আমি সংগ্ৰহ কৰিছোঁ। সকলো দিশ আমি একদম ডিষ্ট্ৰিক্টৰ পৰা APCCৰ পৰা আৰম্ভ কৰি বুথলৈকে আমি এটা চেইন পলিটিক্স যিটো সাংগঠনিকভাৱে আমি কেনেকৈ শক্তিশালী কৰোঁ সেই হিচাপে আমি কাম কৰি আছোঁ। আৰু আপোনালোকে চাব 2026 চনৰ আগত প্ৰতিটো বুথত আপোনালোকৰ নিজৰ বুথতো লক্ষ্য কৰিব 70 to 80% মানুহ কংগ্ৰেছৰ পৰিয়ালৰ লগত সংযুক্ত হ'ব। টিকেটৰ বিষয়টো বেলেগ, কিন্তু আপুনি যে 6-7জন কৈছে, এইটো মানে কি কংগ্ৰেছৰ দলৰ ভেটি শক্তিশালীৰ কাৰণে 6-7জন মানুহে প্ৰাৰ্থিত্ব বিচাৰিছে আৰু 2026লৈকে চাব 6-7জন নহয়, বহুত UDF AGPৰ টিকেট বিচৰা বা তেওঁলোকৰ টিকেট লৈ আগে পিছে নিৰ্বাচন খেলা মানুহো কংগ্ৰেছৰ প্ৰাৰ্থিত্ব বিচাৰিব, এনেকুৱা শক্তিশালী। মই এইখিনি আপোনালোকক কৈ আছোঁ ইনডাইৰেক্টলি, কেৱল শক্তিশালী আমাৰ কংগ্ৰেছ ভেটি, আমাৰ বৰ্তমান যি জিলা কংগ্ৰেছৰ নেতৃত্বত ভেটি ইমান শক্তিশালী হৈছে, 6-7জন নহয়, 12-13-20 জনলৈকে যাব পাৰে। আৰু কংগ্ৰেছ UDFৰ ডাঙৰ নেতাসকলেও কংগ্ৰেছৰ টিকেট ল'বলৈ মানে তেওঁলোকে চেষ্টা চলাবও পাৰে। এইটো আপুনি তাৰ এটাই উদ্দেশ্য, তেওঁলোকে জানে যে বেলেগ কোনো দলৰ পৰা জয়ী হ'ব নোৱাৰে। আজি মানকাছৰ বা সমষ্টিত জয়ী হ'বলৈ কংগ্ৰেছৰ পতাকা লাগিব, কংগ্ৰেছৰ প্ৰতীক লাগিব, কংগ্ৰেছৰ টিকেট লাগিব। সেইকাৰণে সকলো দল এৰি কংগ্ৰেছৰ টিকেট বিচাৰিবলৈ 6-7জনৰ বেছি মানুহ আহিব পাৰে আৰু টিকেট কোন পাব নাপাব এইটো আমাৰ দলে হাইকমাণ্ডে সেইটো নিৰ্ধাৰণ কৰিব, যাক দিয়ে। কিন্তু কংগ্ৰেছৰ প্ৰাৰ্থী যোনে হওক, আমাৰ জিলা কংগ্ৰেছ বা সমষ্টি বা ব্লক কংগ্ৰেছ বা মণ্ডল কংগ্ৰেছৰ বিষয়ববীয়াসকল এনেদৰে কাম কৰি আছে যে কংগ্ৰেছৰ প্ৰতীকত উপযুক্ত ব্যক্তিক টিকেট দিলে তেওঁলোকে বিপুল ভোটত জয়যুক্ত কৰাব। মোৰ নাম ৰুহুল আমিন, মই প্ৰদেশ কংগ্ৰেছৰ সম্পাদক আৰু মানকাছৰ জিলাৰ তত্ত্বাৱধায়ক ইনচাৰ্জ। চাওক, এতিয়া যিদিনাৰ পৰা আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু হ'ল, সেইদিনাৰ পৰা অসমত যেন এক শোকৰ ছাঁ পৰিছে। আমি দলীয় কাম কাজ 3 দিন বন্ধ ৰাখিছিলোঁ। সেই সময়ত BTIDত ইলেকশ্যন চলি আছিলে। সেই যিদিনা এখন খবৰ পালোঁ, তেতিয়া একচুৱেলি মই BTIDত মিটিং এটাত আছিলোঁ। তেতিয়াৰ পৰা আমি 3 দিন স্থগিত ৰাখিলোঁ। তাৰপিছত আমি কাম কাজ লাহে আৰম্ভ কৰিছোঁ, কাম কাজ কৰি আছোঁ। যদিও আমাৰ প্ৰধান লক্ষ্য এতিয়াও আছে যে যিটো মৃত্যুৰ ৰহস্য, সেই ৰহস্য এতিয়াও ফাদিল হোৱা নাই। সেই ৰহস্যৰ ফাদিল নোহোৱালৈকে আমাৰ কংগ্ৰেছৰ তৰফৰ পৰা আন্দোলন চলি থাকিব। আজি আমি কাম কাজ আৰম্ভ কৰাৰ আগতে তেখেতক শ্ৰদ্ধাঞ্জলি জনালোঁ আৰু আপোনালোকে নিশ্চয় গম পাইছে যে অহা 3 তাৰিখৰ পৰা গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত গোটেই অসমৰ চুকে কোণে কেণ্ডেল লাইট মাৰ্চ চলিব, আমি প্ৰতিবাদ সাব্যস্ত কৰিম। এই 3 তাৰিখলৈকে আমি লক্ষ্য কৰি আছোঁ যে BJP চৰকাৰে বা বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৰি আছে সেইটো আমি তীক্ষ্ণ দৃষ্টিৰে চাই আছোঁ। কাৰণ দেখা গৈছে যে বহুতো কথাত গম পোৱা গৈছে যে শ্যাম কানু ডাঙৰীয়াৰ লগত ৰিণিকী ভূঞাৰ এটা ঘনিষ্ঠ সম্পৰ্ক, ব্যৱসায়িক সম্পৰ্ক আছে বুলি জনা গৈছে। তো সেইবিলাক কথা যিবিলাক আছে, আমাৰ পলিটিক্যাল কাম আমি কৰি থাকিমেই, কিন্তু তাৰ লগতে অসমৰ যেটো আটাইতকৈ জ্বলন্ত সমস্যা আজিৰ দিনত যে গৌৰৱ গগৈ আমাৰ কি কয় জুবিন গাৰ্গ ডাঙৰীয়াৰ যেটো
হত্যা হৈছে নে মৃত্যু হৈছে, স্বাভাৱিক মৃত্যু হৈছে, সেইটোৰ যিটো তদন্ত হ'ব লাগে সেই তদন্তৰ প্ৰতি আমি চকু ৰাখিছোঁ। তো আজিৰ আমাৰ যিখিনি কাম কাজ হ'লেই, তাৰ উপৰিও অহা দিনত সেইটো দলীয় কাম কাজ হিচাপে আমি 3 তাৰিখৰ পৰা আমাৰ প্ৰগ্ৰাম আৰম্ভ হ'ব। এইটো গোটেই অসমত হ'ব। অসমত মানে গোটেইকেইটা জিলাৰ চুকে কোণে হ'ব। এতিয়া কি লেভেলত হ'ব সেইটো আমি এতিয়াও ডিৰেকশ্যন পোৱা নাই। হয়তো আমাৰ GP লেভেলতো হ'ব পাৰে বা ব্লক লেভেলত হ'ব পাৰে বা আমাৰ বুথ লেভেললৈকে যাব পাৰে, কাৰণ এইটো সমস্যা আমি সমাধান কৰিবই লাগিব। এইটো সমস্যা যিটো আছে, আমাৰ যি গায়কজন আছিলে জুবিন গাৰ্গ ডাঙৰীয়া, তেখেতৰ যিটো আদৰ্শ, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে একেলগে লৈ আগবঢ়াৰ আদৰ্শ, সেই আদৰ্শ আৰু কংগ্ৰেছৰ আদৰ্শ একেই আদৰ্শ। গতিকে তেখেতৰ আদৰ্শ আৰু তেখেতৰ যিটো চিন্তাধাৰা, সেই চিন্তাধাৰা আমি ৰক্ষা কৰিব লাগিব। তেখেতক হয়তো এনেকুৱাও হ'ব পাৰে যে বিজেপি চৰকাৰে কিবা ষড়যন্ত্ৰ কৰি হত্যা কৰিছে, যাতে অহা দিনত 2026 যিটো ইলেকশ্যন আছে, ইলেকশ্যনত যাতে জুবিন গাৰ্গ ডাঙৰীয়াই প্ৰভাৱ পেলাব নোৱাৰে। কাৰণ তেখেতে বহুতকেইটা কথা কৈছিল যে তৰুণ গগৈ ডাঙৰীয়াৰ বিষয়ে তেখেতে ভাল ভাল কথা কৈছিলে, তাৰপিছত তেখেতে বিজেপিক ভোট দিব নালাগে বুলি মঞ্চত কৈছিলে। তো বহুতে সন্দেহ কৰিছে আৰু আমাৰো সন্দেহ আছে যে হয়তো ইয়াত কিবা এটা গভীৰ ষড়যন্ত্ৰ আছে। তো সেইটো আন্দোলনো আমাৰ চলি থাকিব।